নমস্কাৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে নিশ্চয় জানে যে অসমৰ বিভিন্ন প্ৰান্তত বৰ্তমান বানপানী হৈ আছে। গতিকে আমাৰ চেনেলৰ বহু ভিউৱাৰ্ছো বানপানীৰ মাজত তেওঁলোক আছে। গতিকে বানপানীৰ সময়ত যি সজাগতা ল'ব লাগে সেই সজাগতা আপোনালোকে সকলোৱে অৱলম্বন কৰিব। বন্ধু বান্ধৱীসকল, এতিয়া আমি আলোচনা কৰিবলৈ লৈছোঁ LP আৰু UP শিক্ষকৰ যি মেধা তালিকা, এই মেধা তালিকা কিয় ইমান পলম হৈছে। এই ক্ষেত্ৰত বহুজনে কমেণ্ট ছেকশ্যনত সুধি থাকে। আপোনালোকে নিশ্চয় জানে কিছুদিনৰ আগতে মুখ্যমন্ত্ৰী মহোদয়ে এই নিযুক্তিৰ সম্পৰ্কত সোধা এটা প্ৰশ্নৰ উত্তৰত তেখেতে অৱগত কৰিছিল। বিশেষকৈ অসম পুলিচৰ নিযুক্তিক লৈ প্ৰশ্নটো সুধিছিল আৰু তেখেতে কৈছিল যে বৰ্তমান বানপানীৰ কাৰণে এই যিখিনি কাম কৰিবলগীয়া সেইখিনি কৰাত যথেষ্ট অসুবিধা হ'ব, ফিল্ডবিলাক পানীৰ তলত সোমাই আছে, এনেধৰণৰ কথা কৈছিলে। আৰু প্ৰকৃততে বাস্তৱত এইটো সঁচা। বৰ্তমান সময়ত আপোনালোকে নিশ্চয় জানে বিভিন্ন ঠাই জলমগ্ন হৈ আছে, বানপানীৰ হৈছে। গতিকে LP আৰু UP শিক্ষকৰ মেধা তালিকা বা ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত শেহতীয়া খবৰ কি? এই ক্ষেত্ৰত আমাৰ চেনেলৰ তৰফৰ পৰা আমি DW অফিচত খবৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু কিন্তু তেওঁলোকেও কোনো স্পষ্ট মতামত জনোৱা নাই। এইখিনিতে এটা কথা ক'ব বিচাৰোঁ, আপোনালোকে নিশ্চয় জানে যে অসম চৰকাৰে শিক্ষা বিভাগৰ ক্ষেত্ৰত নতুন এডুকেশ্যন পলিচি অনুযায়ী যেনেদৰে আগবাঢ়ি যাব লাগে সেই ক্ষেত্ৰত যথেষ্টখিনি সক্ৰিয়ভাৱে পদক্ষেপ লৈছে। শিক্ষক নিযুক্তিয়েই হওক বা আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতে হওক বা অন্যান্য ধৰণৰ টেকন'লজিৰ ক্ষেত্ৰতে হওক, অসম চৰকাৰে আন্তৰিকতাৰ সৈতে এই কামখিনি কৰিছে। আৰু যিহেতু শিক্ষক নিযুক্তিৰ এটা অংশ হিচাপে এই বিজ্ঞাপনত আপোনালোক আবেদনকাৰী হিচাপে তাৰ এটা অংশ হৈ পৰিছে। গতিকে প্ৰকৃততে কি কাৰণেনো এতিয়ালৈকে মেধা তালিকা প্ৰকাশ হোৱা নাই, সেই বিষয়ে জানিবলৈ হ'লে আপোনালোকে বিভাগীয় যি শিক্ষামন্ত্ৰী অথবা মুখ্যমন্ত্ৰী মহোদয়ক তেখেতৰ এপইণ্টমেণ্ট লৈ বা তেখেতক লগ কৰাটো খুব জৰুৰী। বিভিন্ন ঠাইত এতিয়া যিহেতু শিক্ষামন্ত্ৰী মহোদয় হওক বা মুখ্যমন্ত্ৰী মহোদয় তেওঁ ভ্ৰমণ কৰে, যদি আপোনালোকে পাৰে এই প্ৰশ্নটো সুধিবলৈ চেষ্টা কৰিব। ইয়াৰ উপৰিও গুৱাহাটীৰ ওচৰৰ পাজৰৰ প্ৰাৰ্থীসকলে সপ্তাহত অন্ততঃ এবাৰ DW অফিচলৈ যদি আহিব পাৰে 2-4জন লগ হৈ, তেতিয়াহ'লে সেই কথাটো ভাল হয় আৰু আপোনালোকে মেমৰেণ্ডাম দি কথাটো জানিবলৈ চেষ্টা কৰিব লাগিব। আৰু শিক্ষা বিভাগৰ ক্ষেত্ৰত এতিয়া বৰ্তমান বিভিন্ন কাম কাজ কি চলি আছে সেই বিষয়ে শিক্ষামন্ত্ৰী মহোদয়ে তেখেতে সামাজিক মাধ্যমত জনাইছে। ৰেচনেলাইজেশ্যনৰ ক্ষেত্ৰতে হওক বা শিক্ষকৰ বদলীকৰণৰ ক্ষেত্ৰতে সেইখিনি কাম বৰ্তমান চলি আছে বুলি আজি কিছুদিনৰ আগতে শিক্ষামন্ত্ৰী মহোদয়ে জনাইছে। গতিকে শিক্ষক নিযুক্তিৰ যি কিছুদিনৰ আগতে শিক্ষকৰ ঠিকাভিত্তিক শিক্ষকৰ নিয়মীয়াকৰণৰ কথাও মুখ্যমন্ত্ৰী মহোদয়ে অৱগত কৰিছিলে। গতিকে এই যে নিযুক্তিৰ ক্ষেত্ৰতে আগৰ যিখিনি সমস্যা আছে ঠিকাভিত্তিক শিক্ষকৰে হওক বা অন্যান্য, সেইখিনি অসম চৰকাৰে কিন্তু সমাধান কৰাৰ কাৰণে আন্তৰিকতাৰে আগবাঢ়িছে। আৰু লগতে যি ফ্ৰেছ নিযুক্তিৰ কাৰণে LP UPত 5500 পদৰ বিজ্ঞাপন হ'ল, আবেদনো হৈ গ'ল। গতিকে কিছুমান এতিয়া আগৰ আপোনালোকৰ যিখিনি চিন্তা আছিল যে অভাৰেজৰ কথা আছিলে, গতিকে তাৰ আগত আপোনালোকে আবেদন কৰাৰ সুযোগ পালে বা বহুতেই ভাবিছিলে আকৌ নতুন চিটেটখিনি সুযোগ আপুনি সেইখিনিৰ সমস্যাও আপোনালোকৰ নাই। এতিয়া মাত্ৰ অপেক্ষা কৰা যথেষ্ট দিন হৈছে। অতি সোনকালেই সকলোৱে বিচাৰিছে যে মেধা তালিকাই হওক বা ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে এখন নটিফিকেশ্যন ওলাব লাগে। গতিকে এই ক্ষেত্ৰত আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়কে হওক বা শিক্ষামন্ত্ৰী মহোদয়ক প্ৰশ্ন সুধিবলৈ চেষ্টা কৰিব আৰু DW অফিচৰ পৰাও আপডেট ল'বলৈ চেষ্টা কৰিব। আমাৰ ফালৰ পৰাও আমি শেহতীয়া আপডেট পোৱাৰ লগে লগে জনাবলৈ চেষ্টা কৰিম। আজিলৈ আহোঁ, ধন্যবাদ।